অন্ন বস্ত্ৰ বাসস্থান হেৰুৱাই এতিয়া একাংশ বন্যাৰ্তৰ মাজত এতিয়া আৰ্তনাদ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰঙামাটি মৌজাৰ নামটেমেৰা অঞ্চলত উপস্থিত আছোঁ আৰু মোৰ সহযোগীৰ জৰিয়তে পৰিৱেশ দেখুৱাইছে বানপানীৰ শেষত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এইসমূহ অঞ্চলত পৰিৱেশ কিছু দেখুৱাইছে। এনেদৰে কিছুদিন পূৰ্বে দুটা দিনৰ পূৰ্বে এনেদৰে তেওঁলোকে সাহায্য শিবিৰৰ পৰা আহি এনেদৰে আকৌ বাসস্থানত থিতাপি লৈছে বুলি ক'ব লাগিব। এই মুহূৰ্তত বিভিন্ন ধৰণৰ সমস্যাৰে তেওঁলোক জৰ্জৰিত হৈ পৰিছে বুলি ক'ব লাগিব। আৰু যিহেতু মই ক'ব লাগিব যে যিসমূহ পোহনীয়া জীৱ জন্তু আছে, পোহনীয়া জীৱ জন্তুৰ লগত এক প্ৰকাৰৰ সহবাস কৰিছে বুলি ক'ব লাগিব। এক ধৰণৰ দুখজনক এক পৰিৱেশ বুলি ক'ব লাগিব, দুখজনক ছবি বুলি ক'ব লাগিব। যিহেতু বাসস্থানৰ লগতে যিসমূহ বাৰী আছিলে, কৃষি পথাৰ আছিলে, কৃষি পথাৰ কিন্তু এতিয়াও পানীৰ তলত বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু মই সহযোগীৰ জৰিয়তে এইসমূহ স্থানৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ NB নিউজৰ প্ৰতিগৰাকী দৰ্শকক। আৰু মই এজন দাদা আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম সামগ্ৰিক কি সমস্যাৰে সৃষ্টি হৈছে বানপানীৰ শেষত বুলি ক'ব লাগিব। কি ক'ব দাদা, কি সমস্যাৰ সৃষ্টি হৈছে? আজি সপ্তাহ 10 দিন হৈ গ'ল। বানপানী মানে এই ভেটি চেটি প্ৰায় ঘৰৰ দিগধৰণি চুই গ'লগৈ। তাৰপিছত গৰুৰ কাৰণে অলপ খেৰ জমা কৰি ৰাখিছিলোঁ, গোটেই পানীয়ে ডুবাই পেলালে। তাৰপিছত চৰকাৰৰ ফালৰ পৰা আমি যিখিনি পাবলগীয়া সেইখিনি পাইছোঁ বাৰু, কম পৰিমাণে হ'লেও। দাইল ধৰি লৈছোঁ, তাৰপিছত চাউল এনেকৈ কৰি পেলাই মিঠাতেল চিঠাতেল এনেকৈ পাইছোঁ বাৰু। আৰু পশুধনৰ ক্ষেত্ৰত? পশুধনৰ ক্ষেত্ৰত তুঁহগুৰি পাইছোঁ বাৰু, তুঁহগুৰি অলপ দিছে। কিন্তু যি ধৰণে পাবলৈ পৰ্যাপ্ত পৰিমাণৰ পোৱা নাই। পৰ্যাপ্ত পৰিমাণে পোৱা নাই। ত্ৰিপাল পাব লাগিছিলে এতিয়া গৰু চৰু বান্ধিবৰ কাৰণে, সেই ত্ৰিপাল পোৱা নাই আচোন। আৰু বিশুদ্ধ খোৱাপানীৰ ক্ষেত্ৰত? বিশুদ্ধ খোৱাপানীৰ ক্ষেত্ৰততো পানী তেনেকৈ যোগানটো পোৱা নাই। চিকিৎসকৰ দল আহিছে নাই? চিকিৎসকৰ দলো অহা নাই বাৰু বৰ্তমান মই জনাত। হয়, এনেধৰণৰ বিভিন্ন সমস্যাৰে তেওঁলোক জৰ্জৰিত হৈ পৰিছে এই সময়ত। যিহেতু মই ক'ব লাগিব যে মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশ আছিলে প্ৰতিটো বিভাগকে এই যি বানাক্ৰান্ত ৰাইজৰ কাষলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিলে, কিয়নো চিকিৎসকৰ দল হওক বা যি পশু চিকিৎসকৰ দল হওক এই বানাক্ৰান্ত ৰাইজৰ কাষত বানাক্ৰান্ত অঞ্চলসমূহত পৰিদৰ্শন কৰিবলৈ বা তেওঁলোকক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিলে। মই আন এজন স্থানীয় দাদা আছে, তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম কি সমস্যাৰ সৃষ্টি হৈছে এই মুহূৰ্তত। সমস্যা আমাৰ প্ৰথম কথা হ'ল যে আমাৰ যিখন নামটেমীয়া গাঁও, ইয়াতে খোৱা পানী যথেষ্ট সমস্যা হৈছে। প্ৰথম কথা যিবিলাক আমাৰ দমকল আছে, দমকলবিলাক পানীত ডুব গ'ল। ইতিমধ্যে কিছুমান ওলাইছে, ওলালেও মানে কি হ'ল খোৱাৰ কাৰণে উপযোগী হোৱা নাই এই মুহূৰ্তত। আৰু চৰকাৰে এতিয়া যিমান কথা বতৰা আমি পেপাৰ পত্ৰ বা নিৰ্দেশ অনুযায়ী দেখিছোঁ, কিন্তু হাতে কামে তেনেকুৱা ধৰণে আমি দেখা নাই। যিকেইটা মিনিমাম যিকেইটা দিব লাগে দিছে। গতিকে বিশেষকৈ সমস্যা আছে আমাৰ গাঁৱত খোৱা পানীৰ সমস্যা। আৰু খোৱা পানী পৰ্যাপ্ত পৰিমাণে এতিয়ালৈকে প্ৰশাসনে কোনো ব্যৱস্থা কৰা নাই। আৰু এই ব্যৱস্থাটো কেনেকুৱা ধৰণে কৰিব লাগিব ইতিমধ্যেতো সকলোৱে জানে যে বানপানী হৈ যোৱাৰ পিছত বা বানপানীৰ সময়ত জনসাধাৰণৰ খোৱা পানী কিমান অসুবিধা হয়। আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে প্ৰতিখন গাঁৱত, আমাৰ গাঁৱত যেনেকৈ সমস্যা হৈছে খোৱা পানী, আমাৰ অঞ্চলৰ প্ৰতিখন গাঁৱতে খোৱা পানীৰ সমস্যা হৈছে। হয়, ধন্যবাদ। এইগৰাকী আছিলে স্থানীয় ব্যক্তিৰ মন্তব্য বুলি ক'ব লাগিব। আৰু যিহেতু মই ক'ব লাগিব যে আহাৰমহীয়া এই ব্ৰহ্মপুত্ৰৰ যি বলীয়া বানে বংকুৱালৰ উজনি বংকুৱাল, ৰিৰি, এলেংমাৰী, নিকৰি, অফলাক, বুটুং 1 নং 2 নং গৰৈমাৰীকে ধৰি বহুকেইখন গাঁৱত সংহাৰী ৰূপ ধাৰণ কৰিছিল বলীয়া বানে বুলি ক'ব লাগিব। যাৰ ফলত বাসগৃহ, ভঁৰাল গৃহ, গাঁৱৰ যোগাযোগৰ বিভিন্ন পথৰ বিভিন্ন অংশ ভাঙি তছ নছ কৰাৰ লগতে পোহনীয়া জীৱ জন্তু উটুৱাই নিয়াত সৰ্বশ্ৰান্ত হৈ পৰিছিল এই বানাক্ৰান্ত ৰাইজ বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত বিভিন্ন ধৰণৰ সমস্যাৰ তেওঁলোকে জৰ্জৰিত। আৰু মই পুনৰ কৈছোঁ, পৰিৱেশ দেখুৱাইছোঁ 203 পঞ্চায়তৰ যি নামটেমেৰা অঞ্চলৰ পৰা এই মুহূৰ্তত মোৰ সহযোগীৰ জৰিয়তে।